আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সালাতু ওয়া সালামু আলা সাইয়্যিদিল আমবিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন সুম্মা মা বাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মই আপোনালোকৰ ওচৰত এটা কাহিনী শ্বেয়াৰ কৰিব ওলাইছোঁ, খুব ইণ্টাৰেষ্টিং কাহিনী, এজনী মহিলাৰ কাহিনী। আপোনালোকে শুনিব, খুব ইণ্টাৰেষ্টিং কাহিনী। তো কাহিনীটো লিখিছে ইবনু হিব্বান ৰাহিমাহুল্লাহ, তেখেতৰ এখন কিতাপ ৰওদাতুল উকালাহ। ৰওদাত আল উকালাহ, ৰওদাত মানে হৈছে কি বাগিচা, আল উকালাহ মানে জ্ঞানী, জ্ঞানীসকলৰ বাগিচা। তো তেখেতে এই কিতাপখনত এই কাহিনীটোৰ নাম দিছে আল মুতাকাল্লিমাতু বিল কোরআন, মানে কোরআনৰ আয়াতৰ মাজেৰে কথোপকথন। আল মুতাকাল্লিমাতু বিল কোরআন, কোরআনৰ আয়াতৰ মাজেৰে কথোপকথন। তেখেতে লিখিছে কাহিনীটো এনেকুৱা ধৰণে যে কি আব্দুল্লাহ ইবনে মুবাৰক এজন ডাঙৰ মুহাদ্দিছিন আছিল, বিখ্যাত মুহাদ্দিছিন আছিল আব্দুল্লাহ ইবনে মুবাৰক। বহুত ডাঙৰ উস্তাদ আছিল, আৰবিত তেখেত বহুত মাহিৰ আছিল। তেখেত আছিল ইমাম বুখাৰীৰ উস্তাদ। কোরআন শরীফৰ পিছত আমি সবচেয়ে বেছি প্ৰায়ৰিটি দিওঁ কোনখন কিতাবক? সহিহ আল বুখাৰী। এই বুখাৰীৰ যিজন ৰাইটাৰ ইমাম বুখাৰীৰ উস্তাদ আছিল কি আব্দুল্লাহ ইবনে মুবাৰক। তো আব্দুল্লাহ ইবনে মুবাৰক সাহেব এবাৰ হজৰ পৰা ৱাপচি কৰি আছে, হজ শেষ কৰি কেনে। তো আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৰজা মুবাৰক জিয়াৰত কৰি তেখেতে যেতিয়া ঘৰলৈ গৈ আছে, উভতি গৈ আছে, দেখা পালে যে মৰুভূমিত এজনী মহিলা, বৃদ্ধ মহিলা মৰুভূমিত তো কি কাপোৰ মেৰিয়ালৈ শুই আছে, কাপোৰ উৰি শুই আছে। তো তেখেতে ভাবিলে যে এইগৰাকী কোনোবা বিদেশৰ মহিলা হ'ব, কিবা অসুবিধাত পৰিছে, কিবা পেৰেচানিত পৰিছে, খবৰ এটা লোৱা যাওঁ। এই বুলি তেখেতে কি কৰিলে, খবৰ এটা ল'লে, ওচৰত গ'ল, গৈ সালাম দিলে, আসসালামু আলাইকুম। তো মহিলাগৰাকী সালামৰ জবাব দিলে, আৰু সাধাৰণভাৱে সালামৰ জবাব দিয়া নাই, কোরআনৰ আয়াত মাতি সালামৰ জবাব দিলে যে কি সালামুন কাওলাম মিৰ ৰব্বিৰ ৰহিম, সালামুন কাওলাম মিৰ ৰব্বিৰ ৰহিম, সূৰা ইয়াছিনৰ আয়াত, যে কি অসীম দয়ালু প্ৰতিপালকৰ ফালৰ পৰা সালাম। এনেকৈ সালামৰ জবাব দিব পাৰি, সালামৰ জবাব দিলে। তো আব্দুল্লাহ ইবনে মুবাৰক সাহাবে বুজি পালে। এবাৰ আব্দুল্লাহ ইবনে মুবাৰক সাহাবে কি কৰিলে, আৰু এটা প্ৰশ্ন কৰিলে যে কি মাজা তাসনাইনা ফি হাজাল মাকান, আপুনি ইয়াত অকলে অকলে কি কৰি আছে? এই প্ৰশ্নৰ উত্তৰটো মহিলাগৰাকী কি কৰিলে, কোরআনৰ আয়াত তিলাওয়াত কৰি দিলে, কি মাই ইউদিলিল্লাহু ফালা হাদিয়া লাহ। ইয়াত আল্লাহ পাকে কি কৈ আছে যে যাক আল্লাহ তাআলা বিপদগামী কৰে তেওঁক পথ প্ৰদৰ্শন কৰা কোনো নাই, কোনো পথ প্ৰদৰ্শন কৰিব নোৱাৰে, কোনো পথ প্ৰদৰ্শন নাই। তো আব্দুল্লাহ ইবনে মুবাৰক সাহাবে বুজি পালে যে মানুহগৰাকী কি হৈছে, পথভ্ৰষ্ট হৈছে, মানে ৰাস্তা হেৰাইছে, সেইকাৰণে ইয়াতে পৰি আছে। তেখেতে আকৌ প্ৰশ্ন কৰিলে যে আইনা তুৰিদিন, আপুনি ক'ত যাব বিচাৰে? মহিলাগৰাকী আকৌ এনচাৰ দিলে, আকৌ কোরআনৰ আয়াত তিলাওয়াত কৰিলে, কি সুবহানাল্লাযী আসরা বিআবদিহি লাইলান মিনাল মাসজিদিল হারামি ইলাল মাসজিদিল আকসা। মহিলাগৰাকীয়ে বুজাব বিচাৰিলে যে কি মই মছজিদে হাৰামত আহিছিলোঁ হজ কৰাৰ কাৰণে, এতিয়া মই মছজিদে আকসাত যাম। মছজিদে আকসা মানে কি পেলেষ্টাইনত যাব। মছজিদে আকসা ক'ত আছে? পেলেষ্টাইন। তো পেলেষ্টাইন যাব। আব্দুল্লাহ ইবনে মুবাৰক সাহেব ইমপ্ৰেছড, বুজি পালে, ৱাও ঠিক আছে। তেখেতে আকৌ প্ৰশ্ন কৰিলে যে কি আনতুম মুনজুকুম ফি হাজাল মাকান, আপুনি কিমান দিনৰ পৰা ইয়াতে এনেকৈ আছে, পৰি আছে? তেখেতে আকৌ এনচাৰ দিলে যে কি কোরআনৰ আয়াত মাতি এনচাৰ দিলে যে কি সালাসা লায়ালিন সাবিয়াহ, তাৰ মানে 3 দিন 3 ৰাতি ধৰি ইয়াতে এনেকৈ আছে। তেখেতে ইমপ্ৰেছড। আকৌ প্ৰশ্ন কৰিলে যে কি মা আৰু আকিতু তো আমাকান, আপুনি 3 দিন ধৰি ইয়াতে কি খাই আছে? মহিলাগৰাকী আকৌ এনচাৰ দিলে যে কি কোরআনৰ আয়াত মাতি এনচাৰ দিলে, কোরআনৰ আয়াত তিলাওয়াত কৰি দিলে, কি ওয়াল্লাযী হুয়া ইয়াতুমুনি ওয়ায়াসকিনি, তেওঁই মোক আহাৰ খুৱায়, তেওঁই মোক পান কৰায়। তাৰমানে আল্লাহ তাআলাই মোক আহাৰ খুৱায়, আল্লাহ তাআলাই মোক পান কৰায়। এই কথা শুনি আব্দুল্লাহ ইবনে মুবাৰক হতবাক, আচৰিত। মই ইমান ডাঙৰ মুহাদ্দিছিন, মই ইমান ডাঙৰ বিদগ্ধ পণ্ডিত এজন, তো মই ইমান ধুনীয়াকৈ স্বাভাৱিক প্ৰশ্ন কৰি আছোঁ আৰু এখেতে কোরআনৰ আয়াত মাতি এনচাৰ দি আছে, আচৰিত। তাৰপিছত কি কৰিলে আব্দুল্লাহ ইবনে মুবাৰক সাহাবে আৰু এটা প্ৰশ্ন কৰিলে এইবাৰ, যে কি ঠিক আছে যে আপুনিতো ইয়াতে আছে হয়, কিন্তু যেতিয়া আপুনি অজু কৰিব লগা হয়, অজু কেনেকৈ কৰে? ফাবি আইয়িশাইন তাত ওয়াদুইন, আপুনি অজু কেনেকৈ কৰে? তেখেতে আকৌ কোরআনৰ আয়াত মাতি এনচাৰ দিলে। মহিলাগৰাকী কোরআনৰ আয়াত তিলাওয়াত কৰিলে যে কি ফালাম তাজিদু মা আন ফাতায়াম্মামু সাঈদান তাইয়িবান, কোরআনৰ আয়াত মাতি এনচাৰ দি দিলে। তাৰমানে কোরআনৰ আয়াতত আল্লাহ পাকে কি কৈ আছে যে যেতিয়া তোমালোকে পানী নাপায়, আপুনি যদি পানী নাপায় তেন্তে পবিত্ৰ মাটি দি তয়াম্মুম কৰি ল'লে হ'ল, তয়াম্মুম কৰি ল'বা। তো মহিলাগৰাকী এনচাৰ দিছে যে কি পানী নহ'লে কি হ'ল, মাটিটো আছে, বালি আছে, তয়াম্মুম কৰি লৈছোঁ। আব্দুল্লাহ ইবনে মুবাৰক সাহেব আকৌ ইমপ্ৰেছড। এগেইন প্ৰশ্ন কৰিলে যে কি ইন্না মাইয়া তুআমান আলা তুআকিলুন, যে মোৰ বেগত অকণমান খোৱা বস্তু আছে, আপোনাক মই দিব বিচাৰোঁ, আপুনি খাব নেকি? মহিলাগৰাকী আকৌ এনচাৰ দিলে, কোরআনৰ আয়াত তিলাওয়াত কৰিলে যে কি সুম্মা আতিম্মুস সিয়ামা ইলাল লাইল,
এই আয়াতত আল্লাহ পাকে কৈ আছে যে তোমালোকে সন্ধিয়া পৰ্যন্ত ৰোজাত থাকিবা, ৰোজা ৰাখিবা সন্ধিয়া পৰ্যন্ত। তাৰমানে মহিলাগৰাকীয়ে বুজাব বিচাৰিলে যে কি মই ৰোজা ৰাখিছোঁ, মই ৰোজাত আছোঁ। আব্দুল্লাহ ইবনে মুবাৰক হতবাক আচৰিত হৈ গ'ল যে কাহিনী কি। তাৰপিছত তেখেতে এইবাৰ এটা অকণমান বেলেগ টাইপত প্ৰশ্ন কৰিলে, মানে কি যাতে কোৰাণৰ আয়াতৰ পৰা এনচাৰটো দিব নোৱাৰে এনেকৈ এটা প্ৰশ্ন কৰিলে যে কি ফাকুলতুল হালাইছে হাজা শাহৰু ৰমাদান, এইটোতো ৰমজান মাহ নহয়, জিলহজ মাহ, হজ শেষ হৈ আছে, তো আপুনি ৰোজা কিয় ৰাখি আছে? আপুনিতো ৰোজা নাৰাখিলেও হয়, আপুনি কিয় ৰোজা ৰাখিব লাগে? তেতিয়া মহিলাগৰাকী আকৌ এনচাৰ দিছে, কোৰাণৰ আয়াত মাতি এনচাৰ দিছে কি যে ওয়ামান তাতাওয়া খয়রান ফাইন্নাল্লাহা শাকিরান আলিম, যে তাৰ মানে কি যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো নেক কাম কৰে, সৎ কাম কৰিব, তেওঁ নিশ্চয় আল্লাহ পাকে উত্তম প্ৰতিদান দান, উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ। তাৰমানে কৈ আছে যে ৰমজান মাহ নহ'লে কি হ'ল, মই নফল ৰোজা ৰাখি আছোঁ। আব্দুল্লাহ মুবাৰক আচৰিত। এইবাৰ তেখেতে অকণমান মাছলা টাইপ এটা প্ৰশ্ন কৰিলে যে সফৰততো ৰোজা ভাঙা জাইজ আছে, আপুনি ৰোজা ভাঙি দিয়ক, সফৰত ৰোজা নাৰাখিলেও হয়, যদি ৰোজা ৰাখিছে আপুনি ৰোজা ভাঙি দিয়ক। প্ৰশ্ন কৰি দেখালে যে কি ফি হালালুন ইফতাৰ সফৰ, সফৰত ৰোজা ইফতাৰ কৰি দিয়ক, জাইজ আছে। আকৌ তেখেতে কোৰাণৰ আয়াত মাতি এনচাৰ দিলে মহিলাগৰাকীয়ে যে কি ওয়া আং তাসুমু খায়ৰুল লাকুম ইন কুনতুম তা'লামুন, যিটো আয়াতত আল্লাহ পাকে সফৰত ৰোজা নাৰাখিলেও হয়, যিটো আয়াতত কৈ আছে সেইটো আয়াততে আল্লাহ পাকে শেষৰ ফালে কৈ আছে যে কি ওয়া আং তুসুমু খায়ৰুল লাকুম ইন কুনতুম তা'লামুন, যে তোমালোকে যদি ৰোজা ৰাখা সওয়াব বৃদ্ধি কৰি দিয়া হ'ব, সওয়াব বেছি পাবা, দ্বিগুণ সওয়াব দিব। তো মাইকীজনীয়ে এইটো এনচাৰ দিলে মহিলাগৰাকীয়ে যে কি ওয়া আং তাসুমু খায়ৰুল লাকুম ইন কুনতুম তা'লামুন। আচৰিত। আব্দুল্লাহ ইবনে মুবাৰক ইমপ্ৰেছৰ ওপৰত ইমপ্ৰেছ হৈ যায় আছে। খুব ইণ্টাৰেষ্টিং কাহিনী, দীঘল আছে কাহিনীটো। কি নেক্সট শেষ কৰিম নে কাহিনীটো? ঠিক আছে, ইনশাআল্লাহ নেক্সট সেশনত বাকীখিনি কৈ আছোঁ। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন, বাৰাকাল্লাহু লানা ওয়া লাকুম।